নতুনকৈ উলিওৱা টয়লেটৰ লিষ্টত আপোনাৰ নামটো আছে নে নাই আপুনি আপোনাৰ নিজৰ মোবাইলৰ সহায়ত আপুনি চেক কৰিব পাৰিব। আপুনি যেতিয়া ৰেজিষ্টাৰ কৰিছিলে তেতিয়া আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছিলে এইটো মোবাইল নাম্বাৰৰ সহায়ত আপুনি নিজৰ নামটো আপোনাৰ টয়লেটৰ লিষ্টত আছে নে নাই অনলাইনত চেক কৰিব পাৰিব। তে এইটো কৰিবলৈ হ'লে আপোনাৰ যিকোনো এটা ব্ৰাউজাৰ আপুনি ওপেন কৰি তাতে টাইপ কৰি দিব SBM টাইপ কৰি সাৰ্চ বাটনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা উইন্ডোজ দেখিবলৈ পাব। মই লিংকটো ডাইৰেক্ট ডেসক্ৰিপশনত দি দিম, আপোনালোকে তাৰ পৰা ডাইৰেক্ট যাব পাৰিব। যোৱাৰ পিছত আপুনি কি কৰিব, এতে আপুনি দেখিবলৈ পাইছে লগইন এটা অপচন দেখিবলৈ পাইছে। আপুনি লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা উইন্ডোজ দেখিবলৈ পাব। আৰু এটা আপুনি দেখিবলৈ পাইছে ৰেজিষ্ট্ৰেচন নাম্বাৰ, মোবাইল নাম্বাৰটো বহাই দিব। মোবাইল নাম্বাৰ বহাই দি গেট OTP ক্লিক কৰিলে এটা OTP আহিব। এই OTPটো বহাই লগতে তলত সিকিউৰিটি কোড বুলি লিখা আছে, আপুনি এইটো এন্টাৰ সিকিউৰিটি কোড বহাই সাইন ইনত ক্লিক কৰি দিব। OTP আৰু ক্যাপচা বহাই সাইন ইনত ক্লিক কৰি দিছো। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেকুৱা এটা উইন্ডোজ দেখিবলৈ পাইছে। ৰাইট সাইড আৰু লেফট সাইড, আপুনি লেফট সাইডত 3 ডট দেখিবলৈ পাব। 3 ডটত আপুনি কি কৰিব, ভিউ এপ্লিকেশন আছে তলত আৰু নিউ এপ্লিকেশন আছে ওপৰত। আপুনি ভিউ এপ্লিকেশনত ক্লিক কৰিব। ভিউ এপ্লিকেশনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত এপ্লিকেশন ষ্টেটাস দেখিবলৈ পাব। এটা আপোনাৰ এপ্লিকেশন নাম্বাৰ আৰু ট্ৰেক ষ্টেটাস। আপুনি ট্ৰেক ষ্টেটাসত কি কৰি দিব, এতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা উইন্ডোজ দেখিবলৈ পাব। আপুনি এতে সব ডিটেইলছ দেখিবলৈ পাব। আপোনাৰ এতে দিয়া আছে এপ্লিকেশন ৰিসিপ্ট। তে আপুনি কি কৰিব, এনেকৈ এতে দেখিবলৈ পাব। আৰু যেতিয়া আপোনাৰ সব কাম সম্পূৰ্ণ হয় তেতিয়া এতে আহি গ্ৰীণ চিনত আহিব। তে এইখিনি আছিল আজিৰ ভিডিঅ'। আৰু যদি আপোনাৰ এইটো লিষ্টত যদি নাম নাই তেতিয়াহ'লে আপুনি কি কৰিব, আপুনি নতুনকৈ এপ্লাই কৰিব পাৰিব। নতুনকৈ কেনেকৈ এপ্লাই কৰিব লাগে লেট্ৰিনৰ এইটো কমেন্ট বক্সত আপোনালোকে নিশ্চয় জনাব। যদি আপোনালোকৰ লাগে তেতিয়াহ'লে মই নতুনকৈ এপ্লাই কৰা ভিডিঅ' বনাই আপলোড কৰি দিম। এইটো ভিডিঅ' যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যাতে সকলোৰে উপকাৰ হয়। ধন্যবাদ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। জয় আই অসম।